এই যে বাগানত আপোনালোকে দেখিলে চকলেটৰ ফলটো, এইটো হ'ল চকলেটৰ ফল আৰু ইয়াৰ পৰাই ফালি ফালি এইবিলাক গুটি, এই গুটিবিলাক হৈছে। আচ্ছা কছাৰী ডাঙৰীয়া আপুনি কওকচোন, এই যে আমিতো গোটেই দেখুৱালৈ কেনেকৈ গছত কি হয় কি নহয় হা, এইটোৰ পৰা আমি ইয়াত গুটিখিনি উলিয়ালোঁ। ঠিক তাতেই নহয়, হয় হয়, এইটো প্ৰচেছিং কৰাৰ এটা টেকনিক আছে। আচ্ছা এইটো যদি লাৰ্জ স্কেলত হয় তেতিয়াহ'লে একটা বাক্সা বনাব লাগিব। আচ্ছা, লাৰ্জ স্কেলত হ'লে লাৰ্জ স্কেলত হয় হয়, আপুনি গুটিখিনি দেখুৱাবচোন দেই। চকলেটৰ যিটো গুটি আছে, এয়া হ'ল চকলেটৰ গুটি। এনেকৈ ৰদাব লাগিব, ৰ'দত দিব লাগিব নহয় জানো? আচ্ছা ঠিক আছে, এতিয়া এইফালে দেখুৱাব। এতিয়া কওকচোন প্ৰচেছটো এইটো পকা ফল হ'ল, এইটো পকা হয়। এইটো আমি ফালি মানে গুটিটো এনেকুৱা পাচি, হয় হয়, নহ'লে বা প্লাষ্টিকৰ বাল্টি ল'ব পাৰিব। প্লাষ্টিকৰ বাল্টি বা এনেকুৱা পাচি লৈ গুটি ফলটো ফালাই ইয়াতে কলপাত দিব লাগিব। কলপাতত গুটিটো ওলাই এইটো ৰাখিব লাগিব, ঢাকি থ'ব লাগিব। হয় হয়, যেন ইয়াৰ যোনটো গুটি আছে তলত, গুটিৰ ওপৰত বগা বগা এটা কিবা আছে, চামনি এটা আছে, সেইটো যেন পুচি এই পিনেদি গুচি যায়। এতিয়া পানী চানী দি ধুব নালাগে নহয়? নালাগে, সেইটো নালাগে। এইটো কলপাতৰ লগত ঢাকি থ'লে আপুনি, তলতো থাকিলে কলপাত, ওপৰতো থাকিলে ঢাকি থৈ আপুনি 3 দিনমান থ'ব লাগিব। 3 দিন থোৱাৰ পাছত এইটো উল্টাই দিব লাগিব, তলৰটো ওপৰত, ওপৰতো তলত, আৰু ঢাকি থৈ দিব। ঠিক তেনেকৈ 7 দিন বা 8 দিনত আপুনি ধুনীয়াকৈ, মানে কথাটো হ'ল কি, জটিলটো নহয় একো বস্তুটো, একো জটিল নাই ন, খালি অকণমান জাষ্ট শিকি ল'ব লাগে এইখিনি নহয় জানো? আৰু ভিডিঅ'টো যোনে ভালকৈ চাই আছে তেওঁ নিশ্চয় শিকিব। এতিয়া কথাটো হ'ল এইটো, এয়া হ'ল এনেকৈও বিক্ৰী কৰিব পাৰি আৰু এই ধৰণে বিক্ৰী কৰিব পাৰি। এনেকৈ বিক্ৰী কৰিলে মাৰ্কেটটো বেছি আৰু এনেকৈ বিক্ৰী কৰিলে অলপমান ৰেটটো কম। এতিয়া আপুনি মোক আটাইতকৈ ডাঙৰ সমস্যা হ'ল মানুহৰ যে মাৰ্কেটটো চকলেটৰ কেনেকুৱা আছে? চকলেটৰ গুটি অসমৰ বাহিৰতো চকলেটৰ মাৰ্কেট একদম ধুনীয়া আছে, অলৰেডি ৰেডিমেড মাৰ্কেট। কিন্তু আমাৰ অসমৰ কাৰণে অলপমান সমস্যা আছিলে, আগত আছিল সমস্যা, এতিয়া নাই। এতিয়া ময়ে নিজে লৈ আছো, চকলেট বিন লৈ আছো, ফলটোও লৈ আছো। মানে এটা আটাইতকৈ ভাল খবৰ, যদি কোনোবা খেতিয়কে ভাবিছে মই খেতিটো কৰিম, তেখেতে যদি মাৰ্কেটৰ অভাৱত খেতিটো নকৰোঁ বুলি ভাবিছে, তেতিয়াহ'লে সেইটো কথা বাদ দিয়ক, আপুনি খেতি কৰক। আৰু এই যে এই ফলটোৱেই হওক বা এই বিনটোৱেই হওক, বিন বুলি কয় নহয় জানো? এইটো বিন, ড্ৰাই বিন বুলি কয়। এই ড্ৰাই বিনটোৱেই হওক, এই ফলটোৱেই হওক, আপোনালোকে যদি ক'তো সুবিধা নাপায়, এই যে 1 টকাই দিব পাৰিব, এটা মাৰ্কেট ওলাই গ'ল, আৰু দৰকাৰ হ'লে তাৰ পৰা উঠাই দিব নহয় জানো? উঠাই অনাৰ ব্যৱস্থা আছে। গতিকে খালী বস্তুটো তেওঁ অহা যোৱা কৰিবৰ কাৰণে অকণমান লাৰ্জ স্কেলত হ'ব লাগে। ইয়াত যেনেকৈ এখন ভিলেজৰ সৃষ্টি হৈছে, আপোনালোকৰ অঞ্চলতো এনেকুৱা ধৰণৰ চকলেটৰ ভিলেজৰ সৃষ্টি হওক, তাকে কামনা কৰিছোঁ। তাৰ লগে লগে আৰু এটা বস্তু দেখুৱাইছোঁ যে চকলেটৰ যিখন নাৰ্চাৰী তেখেতে বনাই আছে, এই নাৰ্চাৰীখনৰ এটা ব্ৰাঞ্চ ঢেকীয়াজুলিতো আছে। সেইটো ব্ৰাঞ্চ তেখেতে ক'ব পিছত, ঢেকীয়াজুলিৰ লগত যোগাযোগ কৰিলে হ'ব, অৰ্থাৎ মোৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব। এতিয়া কথাটো হ'ল কি, এই বিনটো আৰু এই ফলটো আপোনালোকে বিক্ৰী কৰাৰ অভাৱত এই খেতিটো নকৰাকৈ নাথাকিব। ব'লক আপোনালোকক সকলোকে বাগানখন দেখুৱাওক, মানে চকলেটৰ নাৰ্চাৰীখন দেখুৱাওক। চকলেটৰ পুলি, অৰ্থাৎ চকলেটৰ নাৰ্চাৰী এটা পুলি মই আপোনালোকক দেখুৱাইছোঁ। সেইটো হ'ল পুলি। এই চাওক কিমান এখন ডাঙৰ বৃহৎ নাৰ্চাৰী। এতিয়া আপোনালোকে অনুমান কৰক কিমান ডাঙৰকৈ এই ব্যৱস্থাটো হৈ আছে। গতিকে আচ্ছা, এই পুলিবিলাক কিমান দিনীয়া হ'ল? এইটো 8 মাহ হ'ল। 8 মাহ, হয়। এইটো কিমান দিনৰ মূৰত লগালে এইটো উপযুক্ত হয়? এইটো 6 মাহৰ পৰা লগাব পাৰে, মানে 6 মাহৰ পৰা, এপ্ৰিলৰ পৰা আপ টু এইপিনে আগষ্ট ছেপ্টেম্বৰলৈকে লগাব। আচ্ছা, যদি আমাৰ এই ভিডিঅ'টো চাই কোনোবাই যদি নিওঁ বুলি ভাবে, তেতিয়াহ'লে যিকোনো প্ৰকাৰে আপুনি ইয়াৰ গোটেই ছিষ্টেমটো শিকাই দিব, কেনেকৈ লগাব লাগিব, কি কৰিব লাগিব, আৰু টেনশ্যন ল'বলগীয়া নাই। মই নিজেও এগ্ৰিকালচাৰৰ মানুহ, তেখেত এজন এই বস্তুটো মানে আজি বছৰ ধৰি কৰি আহিছে, আৰু তেওঁ মাৰ্কেটৰ কথাটো ক'লেই। গতিকে ভয় কৰিবলগীয়া একো নাই, খালি আপোনালোকে পৰি থকা মাটিত খেতিটো কৰক, আৰু বা তামোল গছৰ মাজতেই হওক বা অন্য গছৰ মাজতেই হওক, এই খেতিটো কৰি ইয়াৰ পৰা খালি আপোনালোকে পইচা ইনকাম কৰক। মাৰ্কেটটোৰ কথাও ইতিমধ্যে ক'লোঁ, গতিকে ভয় কৰিবলগীয়া নাই, খালি যোগাযোগ কৰক। আৰু আপোনালোকে এয়া গোটেই ঘৰে ঘৰে, এইখন এখন বেলেগ ঘৰ, গোটেই গাঁওখনতেই এই ধৰণে সকলোৰে ঘৰত চকলেটৰ গছ আছে, আৰু প্ৰত্যেকখন ঘৰৰে ধুনীয়াকৈ এটা ইনকামৰ ৰাস্তা উলিয়াই লৈছে তেখেতসকলে। গতিকে 30ৰ পৰা 40 বছৰলৈকে এখেতসকলে আৰু চিন্তা কৰিবলগীয়া নাই, নহয়নে কছাৰী? 30-40 বছৰ এই প্ৰত্যেকৰ ঘৰতে আছে। গোটেই গাঁওখনৰ ভিতৰত কিমান আছে বুলি ক'লে আপুনি? 77 ফাৰ্মাৰ। 77 ফাৰ্মাৰে কৰিছে নহয় জানো? কিমান ভাল লগা এটা মানে বিষয়, আৰু এইটোৱেই তেখেতসকলক আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছোঁ। আৰু বাকীসকলেও যাতে ইয়াৰ পৰা আদৰ্শ লৈ আগবাঢ়ি যাব পাৰে, তাকে কামনা কৰিছোঁ।
মই কেমেৰা পাৰ্চনক এবাৰ গোটেই নাৰ্চাৰীখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, গোটেই ব্যৱস্থাটো, কাৰণ ইমান ধুনীয়াকৈ তেওঁ নাৰ্চাৰীখন ৰাখিছে। ইতিমধ্যে বহুত বিক্ৰী হৈ আছেই, তাৰ মাজতে এই নাৰ্চাৰীখনৰ ইমানখিনি পুলি আছেই। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যে যিসকল ব্যক্তিয়ে আজিলৈকে ভাবি আছে যে তেওঁলোকৰ মাটি টুকুৰা এনেই আছে বা মই কি কৰিম কি নকৰিম, এটা খুব সুন্দৰ ব্যৱস্থাৰ কথা আজি ক'লোঁ। গতিকে ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আশা ৰাখিছোঁ এই চকলেট খেতিৰ জৰিয়তে আপোনালোকে যদি আগবাঢ়ি যাব পাৰে তাকে কামনা কৰিছোঁ। আৰু পাৰিলে সুবিধা হ'লে নহয় আপোনালোকে চেনেলটো ফ'ল' কৰিব, এই ধৰণৰ ভিডিঅ'বিলাক আৰু পাই থাকিব। ইয়াৰ পিছত আৰু বেলেগ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহি আছোঁ, খালি আপোনালোকে আমাৰ লগত থাকিব। আৰু কছাৰীক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত যাতে যুৱ প্ৰজন্মই বিপথে যাব নোৱাৰে তাৰ কাৰণে আপুনি সহায় কৰি যাব নিশ্চয়। নিশ্চয় ঠিক আছে, ধন্যবাদ। পুনৰবাৰ ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।